Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ আজি আমি এক্সেলত তোমালোকক দেখাব গৈ আছো এটা সিম্পল ফৰমেট বনাম মাৰ্কশিটৰ ফৰমেট বনাম আৰু সেই মাৰ্কশিটৰ ফৰমেটৰ মাধ্যমে আমি চাৰ্ট বনাও শিকাম তো চাৰ্ট কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে আৰু কোনটো কলামছ ৰো সিলেক্ট কৰিলে তোমাৰ চাৰ্ট ভালকৈ আহিব এই গোটেই প্ৰসেছটো কেনেকৈ কৰিব লাগিব কি বস্তু ইম্পৰ্টেণ্ট হয় সেই গোটেইবিলাক বস্তু মই আজি তোমালোকক দেখাব গৈ আছো তো বলা আৰম্ভ কৰোঁ তো আমি এক্সেল ওপেন কৰি লওঁ আৰু ইয়াত অলৰেডি মই এটা ফৰমেট বনাই থৈছোঁ চাব পাৰা ৰোল নম্বৰ ষ্টুডেণ্ট নেম আৰু ছাবজেক্টৰ নাম আছে টোটেল এণ্ড পাৰ্চেণ্টেজ আছে তো ইয়াত আমি ৰোল নম্বৰ দি দিওঁ চিম্পলি আমি ৰোল নম্বৰ দি দিছোঁ আৰু ইয়াত কিছুমান নাম আমি এন্ট্ৰি কৰি দিওঁ ঠিক আছে তো ইয়াত তুমি চাব পাৰা কিছুমান ষ্টুডেণ্টৰ নাম আমি ইয়াত দি দিছোঁ এতিয়া আমি ইয়াত ভ্যালু ষ্ট'ৰ কৰি দিওঁ মানে মাৰ্কছ আমি দি দিওঁ ইয়াত কোনে কিমান মাৰ্কছ পাইছে তো ইয়াত আমি মাৰ্কছ দি দিলোঁ তো ইয়াত আমাৰ চাৰিটা সাবজেক্ট আছে ম্যাথছ ইংলিশ এছামিজ সায়েন্স আমি টোটাল ওলাম ইকুৱেল সাম ব্ৰেকেট ক্লোজ তো সিলেক্ট কৰি কিনে সাম ফৰ্মুলা তোমালোকে জানা এন্টাৰ কৰা টোটাল আমাৰ আহি গ'ল 285 তেনেকৈ আমি গোটেইবিলাক ওলাই ল'লোঁ দেন আমি পাৰ্চেণ্টেজ ওলাম তো এভাৰেজ AVERAGE যেকেইটা সাবজেক্ট আছে সেইকেইটা তুমি সিলেক্ট কৰি ল'বা ব্ৰেকেট ক্লোজ 71% এনেকৈ সিলেক্ট কৰি ল'বা তো ইয়াত চাব পাৰা আমাৰ পাৰ্চেণ্টেজ এইটো আমি ইনক্ৰিজ ডেচিমেল কৰি দিবা ইনক্ৰিজ ডেচিমেল কৰাৰ পিছত এটা কমাই দিবা তো দুটা থাকিব অনলি আফটাৰ পইণ্ট ঠিক আছে তো ইয়াত চাব পাৰা 71.25 সেন্টিমিটাৰ 25% তো এইটো হৈ গ'ল আমাৰ এতিয়া আমি সিম্পলি এইটো সিলেক্ট কৰি সিম্পল এটা কালাৰ দি দিলোঁ বোল্ড কৰি দিলোঁ এণ্ড ওপৰত মই ইয়াত মাৰ্কশিট ক্যালকুলেশন লিখি দিছোঁ তো এইটো আমাৰ পাৰফেক্টলি হৈ গ'ল তো মই ফৰমেট বনাই ল'লোঁ ঠিক আছে আমাৰ মাৰ্কছ আহি গ'ল আমি গোটেইবিলাক কাম কৰি ল'লোঁ এতিয়া এই যে ফৰমেটটো আছে এই ফৰমেটটো তুমি কেনেকৈ কনভাৰ্ট কৰিবা চাৰ্টত তো ইয়াত আমাৰ মাৰ্কশিট ক্যালকুলেশন আমি ৰেডি কৰি লৈছোঁ তো ইয়াত আমি স্পেচিফিক ডেটা আমি সিলেক্ট কৰিব লাগিব আমি গোটেই বস্তু সিলেক্ট কৰিলে নহ'ব এইটো তোমালোকেও জানা যে আমাৰ ৰোল নম্বৰটো ইয়াত ইউজ নহ'ব আমি টোটেল দেখাব বিচৰা নাই আমি পাৰ্চেণ্টেজ দেখাব বিচৰা নাই আমি মাৰ্কছবিলাক দেখাব বিচাৰিছোঁ আৰু নামবিলাক কোন ষ্টুডেণ্টে কিমান মাৰ্কছ পাইছে সেইটো আমি দেখাব বিচাৰিছোঁ কলম চাৰ্টৰ মাধ্যমে তো আমি সিম্পলি এনেকৈ আমি কি কৰিম ওপৰৰ পৰা ইমানলৈকে সিলেক্ট কৰি ল'ম সায়েন্সলৈকে যেকেইটা সাবজেক্ট আছে তাৰপিছত হেডিঙো সিলেক্ট কৰি ল'ম তাৰপিছত তোমালোকে ইনচাৰ্টত যাবা ইয়াত তুমি চাব পাৰা ৰেকমেণ্ডেড চাৰ্টত যোৱাৰ পিছত অল চাৰ্টত যাবা আৰু ইয়াত আমাৰ যোনটো ফাৰ্ষ্ট আছে কলম তাতে যাবা ইয়াত বিভিন্ন ডিজাইন আছে বেলেগ বেলেগ 3D ষ্টেক কলম আছে এইবিলাক আছে তো আমি যোনটো বুজাৰ কাৰণে আমাৰ সুবিধা হ'ব আমি এইটো লৈ ল'ম এইটো 3D ক্লাষ্টাৰ্ড কলম এইটোত ভালকৈ আমি বুজিব পাৰিম ইয়াত আমি প্ৰথমটো ল'ব পাৰোঁ ক্লাষ্টাৰ্ড কলম ইয়াত 3D2 মই 3D2 লৈ লৈছোঁ এণ্ড অ'কে প্ৰেছ কৰি দিছোঁ তো ইয়াত তোমাৰ চাৰ্ট আহি গ'ল চাৰ্ট টাইটেল ইয়াত তুমি লিখি দিয়া মাৰ্কশিট ঠিক আছে মাৰ্কশিট ক্যালকুলেশন ইয়াত তুমি লিখি দিলা মাৰ্কশিট ক্যালকুলেশন লিখাৰ পিছত ইয়াত চাব পাৰা কোনে কিমান মাৰ্কছ পাইছে ওকে অটোমেটিকলি ইয়াত আহি গৈছে ম্যাথ ব্লু
ইংলিছ অৰেঞ্জ কালাৰ, এছামিছ তোমাৰ গ্ৰে কালাৰ, দেন সায়েন্স তোমাৰ বেলেগ কালাৰ। তুমি এই কালাৰবিলাকো চেঞ্জ কৰিব পাৰা। ইয়াত ক্লিক কৰিলে ইয়াৰ পৰা আমি সলিড কালাৰ ইউজ কৰি কিনে আমি চেঞ্জ কৰিব পাৰিম, ঠিক আছে। তো মই ইয়াত দেখাই দিওঁ তোমালোকক। চ' ইয়াৰ পৰা মই যেনেকৈ এছামিছটো চিলেক্ট কৰিছোঁ, ইয়াৰ পৰা মই চেঞ্জ কৰি দিব পাৰোঁ। যেনেকৈ মোক লাগে মানি লোৱা ৰেড কালাৰ, চ' ৰেড কালাৰ হৈ যাব। या मैं बेलेग এটা গ্ৰীণ কালাৰ, কমপ্লিট গ্ৰীণ কালাৰ মই দিব বিচাৰিছোঁ, তো গ্ৰীণ কালাৰ ইয়াত আহি যাব, ঠিক আছে। তো এনেকৈ তুমি চেঞ্জ কৰিব পাৰা। তুমি ইয়াৰ বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব গ'লে ইয়াত ক্লিক কৰিবা, ইয়াত ক্লিক কৰি কিনে সলিড কালাৰ আৰু ইয়াৰ পৰা তুমি যোনটো বেকগ্ৰাউণ্ড কালাৰ আছে দিব পাৰা। দেন ইয়াৰো আমি ইয়াৰ ওপৰৰো আমি বেকগ্ৰাউণ্ড কালাৰ সেম দিব পাৰোঁ, ইয়া ফিৰ আমি অলপ চেঞ্জ কৰি দিব পাৰোঁ। তো এনেকৈ তোমাৰ আহি গৈছে। এতিয়া তুমি মানি লোৱা ইয়াত যেনেকৈ জয়, সঞ্জীৱ যোনে যোনটো মাৰ্কছ পাইছে এইবিলাক আমাৰ ওপৰত ডিছপ্লে হ'ব লাগে। তো ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰিলে চাৰ্ট এলিমেণ্ট, ইয়াৰ পৰা তুমি চাব পাৰা ডেটা লেভেল। তো ডেটা লেভেল দিয়াৰ লগে লগে ইয়াত তোমাৰ আহি গ'ল কোনে কিমান পাইছে, অ'কে। আৰু ইয়াত ডেটা টেবল, ইয়াতো তুমি ক্লিক কৰিলে কি হ'ব, ইভেন তোমাক শ্ব' কৰি দিব যে দিয়াই কিমান কিহত পাইছে, ৰিয়াই কিমান কিহত পাইছে, সঞ্জীৱে কি পাইছে, গোটেইবিলাক ইয়াত আহি যাব। তো এইটো এটা মানে বুজোৱাৰ কাৰণে আমাৰ সুবিধা হয়, অ'কে। এনেকৈ আমি আৰামছে বুজাব পাৰোঁ। তাৰপিছত তুমি এইটো ডাঙৰ কৰি ল'বা, ঠিক আছে। এনেকৈ তুমি ডাঙৰ কৰি কিনে আৰামছে দেখাব পাৰিবা। তো এইটো হৈ গ'ল। নেক্সট যদি তুমি ভাবিছা যে মই নেম ল'ম এণ্ড ইয়াত পাৰ্চেণ্টেজ ল'বা। নেম এণ্ড পাৰ্চেণ্টেজ লোৱাৰ পিছত এনেকৈ চিলেক্ট কৰিলা, দেন আগেইন ইনচাৰ্টত যাবা। আৰু এটা মানে আমি কি কৰিম, কি কয়, আৰু এটা আমি বনাব বিচাৰিছোঁ তোমাৰ চাৰ্ট। তো ৰেকমেণ্ডেড চাৰ্টত যাবা, দেন আগেইন অল চাৰ্টত যাবা। এতিয়া মানি লোৱা তুমি বনাব বিচাৰিছা বাৰ চাৰ্ট। তো বাৰ চাৰ্টত যাবা, ইয়াত তুমি চাব পাৰা আৰামছে তোমাৰ বাৰ চাৰ্ট আহি গৈছে। তো তুমি এইটোও ল'ব পাৰা, চিম্পলটো, ইয়া ফিৰ অলপ ডিজাইন ৰিলেটেড, ঠিক আছে। আৰু বিভিন্ন আছে, এইবিলাক ল'লে ইমান বুজিব আমাৰ অলপ অসুবিধা হ'ব বুজাত। তাৰ কাৰণে আমি এইটো লৈ লওঁ য'ত মাল্টিপলছ কালাৰ্ছ আছে এণ্ড অ'কে কৰি দিয়া। এতিয়া আমাৰ এই চাৰ্ট যেতিয়া আহিলে ইয়াত চাব পাৰা পাৰ্চেণ্টেজ, কোনে কিমান পাৰ্চেণ্টেজ পাইছে। চ' আমি ইয়াত ক্লিক কৰিম আগেইন এণ্ড আমি ডেটা লেভেল দি দিম, অ'কে। তো ইয়াত আমি গোটেইবিলাক দিব লাগে একচুৱেলি। তো ইয়াত তুমি এনেকৈ দি দিলা কিমান পাৰ্চেণ্টেজ পাইছে, ঠিক আছে। আৰু ইয়াত আমাৰ পাৰ্চেণ্টেজৰ যোনটো লেভেল আছে ইয়াত শ্ব' কৰি আছে। আৰু ইয়াত তোমাক ইণ্ডিকেট কৰি আছে যে প্ৰতাপ কোনটো হ'ব গ্ৰীণ কালাৰ, অমিত কোনটো হ'ব ব্লু কালাৰ, এনেকৈ। তো এইটো আমি ডাঙৰ কৰি ল'ম আৰু এইটো আমি এনেকৈ তলত লৈ যাম ইয়াত। চ' এনেকৈ আমি এইটো কি কৰিলোঁ, এইটো আমি বাৰ চাৰ্ট বনাই দেখালোঁ, ঠিক আছে। তো ইয়াত বিভিন্ন ষ্টাইল আছে চাব পাৰা। তো এইবিলাক আমি ৰেকমেণ্ড কৰিব পাৰোঁ, তুমি ইয়াৰ পৰা চুজ কৰিব পাৰা এই ডিজাইনবিলাক, অ'কে। চ' আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ আমি চাৰ্ট ইউজ কৰিব পাৰোঁ আৰু স্পেচিফিক কি বস্তু ইউজ কৰিব লাগে, স্পেচিফিক কোনটো বস্তু চুজ কৰিব লাগে, তেতিয়াহ'লে তোমাৰ চাৰ্ট বনোৱাতে সুবিধা হ'ব, ইয়া বুজাত সুবিধা হ'ব, ইয়া তুমি বুজাব যেতিয়া যাবা তেতিয়াও সুবিধা হ'ব। তো আই থিংক তোমালোকে আজিৰ ক্লাছটো বুজি পাইছা কেনেকৈ আমি এটা ফৰ্মেটৰ পৰা চাৰ্ট বনাব পাৰোঁ। আশা কৰোঁ আজিৰ ক্লাছৰ পৰা কিছুমান ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং বস্তু শিকিব পাৰিছা। যদি তোমালোকে আমাৰ চেনেলত নতুন আহিছা, প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা চেনেলক লক্ষ্য অনলাইন ট্ৰেইনিং। আৰু আমাৰ ফেচবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট, সেইটোকো ফ'ল' কৰিবা। থেংক ইউ, বাই বাই, টেক কেয়াৰ।